যি আঁচনি শুভাৰম্ভ কৰিলে বকুস্থিত চিলাৰায় ভৱন প্ৰাংগণত ৰাভা হাজং পৰিষদৰ পুঁজিৰে কাৰ্যালয় গৃহৰ আধাৰশিলা স্থাপন সুমিত ৰাভাৰ অসম চৰকাৰৰ দ্বাৰা অনুমোদিত ৰাভা হাজং স্বায়ত্তশাসিত পৰিষদৰ আৰ্থিক সাহায্যত কোচ ৰাজবংশী সংগঠনৰ কাৰ্যালয় গৃহৰ আজি আধাৰশিলা স্থাপন কৰে ৰাভা হাজং স্বায়ত্তশাসিত পৰিষদৰ ২৭ নং বকু পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি তথা যুৱ সমাজ কৰ্মী সুমিত ৰাভাই আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে কাৰ্যালয় গৃহত উল্লেখযোগ্য যে বকু আঞ্চলিক কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ তত্বাৱধানত থকা চিলাৰায় ভৱন প্ৰাংগণত আজি কাৰ্যালয় গৃহটি কামৰ শুভাৰম্ভ কৰে অনুষ্ঠানটোৰ উপদেষ্টা গৌৰাংগ চৌধুৰীয়ে আধৰা অনুষ্ঠানত বহু সংখ্যক বিষয়ববীয়াই সহযোগ আগবঢ়ায় আধাৰশিলা স্থাপন কৰি সুমিত ৰাভাই কয় যে ৰাভা হাজং পৰিষদৰ 2023 আৰু 24 বিত্তীয় বৰ্ষৰ মুঠ 9 লাখ টকা ধাৰ্য কৰি নিৰ্মাণ কৰা হ'ব সংগঠনটোৰ কাৰ্যালয়টো বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্ট নিভাজ অসম লাইভ আঁচনিসমূহ দি থকা হৈছে গ্ৰহণ কৰা হৈছে তদ্ৰুপ বকু আঞ্চলিক কোচ ৰাজবংশী যুৱ ছাত্ৰ এই কাৰ্যালয়টো বনাবৰ কাৰণে আজি আমি কামৰ শুভাৰম্ভ কৰোঁ ৰাভা হাজং স্বায়ত্তশাসিত পৰিষদৰ 2023 আৰু 24 বিত্তবৰ্ষৰ আবণ্টিত ধনৰ জৰিয়তে ইতিমধ্যে এই গৃহটো নিৰ্মাণ কৰিবৰ কাৰণে আমি ৰাভা হাজং স্বায়ত্তশাসিত পৰিষদৰ পৰা 9 লাখ টকা ধন আবণ্টিত দিয়া আছে মই আশা ৰাখিম ছাত্ৰ সংগঠনৰ বিভিন্ন দিশ বিভিন্ন কথা বিভিন্ন ভাষা কৃষ্টি দিশত আলোচনা কৰিবৰ কাৰণে নিশ্চয় এই গৃহটোৰ জৰিয়তে সুবিধাটো হ'ব আৰু আহি থকা দিনসমূহত নিশ্চয় এই ধৰণৰ সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে নিশ্চয় আপোনালোকৰ সহায় সহযোগ লাগিব ধন্যবাদ আমাৰ এই অঞ্চলৰ বৃহত্তৰ বকু অঞ্চলৰ কোচ ৰাজবংশীসকলৰ এই চিলাৰায় ভৱন স্থিত প্ৰাংগণত এটি আমাৰ সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কাৰ্যকৰী সভাপতি বন্ধুবৰ অনুপম দাস ডাঙৰীয়া আমাকে এই অঞ্চলত মহান অনুষ্ঠানখনি তেওঁ যি শিলান্যাস আৰম্ভ কৰিলে ইয়াৰ লগত সংগতি ৰাখি তেখেতক ৰখাই ৰাখিবলৈ আমি ইয়াৰ লগে লগে সন্মানীয় মৰমৰ সুমিত ৰাভাদেৱক আজিৰ এই কাৰ্য সমাপন কৰাৰ কাৰণে আগবাঢ়িবলৈ আমি অনুৰোধ